ৰাশি ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026 মেঘ ৰাশিৰ জাতক জাতিকাসকল ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনলৈ লৈ আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত। এই মাহত হঠাতে আহিব পাৰে ধন লাভৰ সুযোগ, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ আৰু বহুদিনৰ অপেক্ষা কৰি থকা কোনো কাম আগবাঢ়িব যাব পাৰে। কিন্তু ৰ'ব, সকলো দিন আপোনাৰ পক্ষত নাথাকিব। কোনটো সময়ত আপুনি ডাঙৰ সিদ্ধান্ত ল'ব, কাক বিশ্বাস কৰিব আৰু কাৰ পৰা অলপ সাৱধান হৈ থাকিব, এই কথাবোৰেই ছেপ্টেম্বৰ মাহত আপোনাৰ ভাগ্যৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আহিবনে সুখৰ খবৰ? চাকৰি আৰু ব্যৱসায়ত খুলিব নেকি উন্নতিৰ নতুন দুৱাৰ? ক'ৰ পৰা আহিব পাৰে ধন লাভৰ সুযোগ? ছেপ্টেম্বৰ মাহৰ কোনকেইটা তাৰিখ আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে আৰু কোনটো ভুলে আপোনাৰ লাভৰ সুযোগ হাতৰ পৰা আঁতৰাই নিব পাৰে। আৰু শেষত থাকিব শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ, যিবোৰ আপুনি ছেপ্টেম্বৰ মাহটোত ইতিবাচকভাৱে আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। গতিকে মেঘ ৰাশি ছেপ্টেম্বৰ 2026 আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ নে পৰীক্ষাৰ সময়? ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত থাকিব শুভ তাৰিখটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ছেপ্টেম্বৰ 2026ত মেঘ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু যোগাযোগ, এই তিনিটা বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন বা আগতে চিনাকি থকা কাৰোবাৰ সৈতে সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ মাহৰ মাজভাগৰ পিছত প্ৰেমৰ বিষয়ত এটা সুখৰ খবৰ পোৱাৰ আশা থাকিব পাৰে। যিসকল সম্পৰ্কত আছে তেওঁলোকৰ মাজত আগতে হোৱা ভুল বুজাবুজি বা দূৰত্ব কমি আহিব পাৰে। বহুদিন ধৰি মনত জমা হৈ থকা কথা মুকলিকৈ ক'লে সম্পৰ্কটো আৰু শক্তিশালী হ'ব পাৰে। বিবাহিত মেঘ ৰাশি দাম্পত্য জীৱনত সঙ্গীৰ পৰা সহায় আৰু মানসিক সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। একেলগে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা পৰিয়ালক লৈ আনন্দৰ খবৰ অহাৰ যোগো থাকিব পাৰে। কিন্তু মাতৰ এটা সাৱধানতাৰ কথা, খঙৰ সময়ত কঠোৰ কথা নক'ব। সৰু কথাক লৈ সন্দেহ বা অহংকাৰ বৃদ্ধি কৰিলে ভাল সম্পৰ্কতো অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় ভাগত প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে তুলনামূলকভাৱে অধিক ইতিবাচক সময় হিচাপে ধৰা হৈছে। মেঘ ৰাশি আপোনাৰ হৃদয়ৰ মানুহজনেই এই মাহত আপোনাক কোনো সুখৰ খবৰ দিব পাৰে। চাকৰি আৰু ব্যৱসায়। ছেপ্টেম্বৰ 2026 মেঘ ৰাশিৰ বাবে কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগৰ মাহ হিচাপে দেখা যাব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে মাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ আৰু দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। কিন্তু এই দায়িত্বই আপোনাৰ যোগ্যতা দেখুওৱাৰ সুযোগো আনিব পাৰে। উচ্চপদস্থ ব্যক্তি বা সহকৰ্মীৰ নজৰত আপোনাৰ কাম আহিব পাৰে, যাৰ ফলত আগলৈকে উন্নতিৰ পথ মুকলি হোৱাৰ সম্ভাৱনা থাকিব। চাকৰি বিচাৰি থকা মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন ইণ্টাৰভিউ, অফাৰ বা আগতে আবেদন কৰা কোনো কামৰ পৰা খবৰ অহাৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ মাজভাগৰ পিছত চেষ্টা অব্যাহত ৰখাটো লাভজনক হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন কাষ্টমাৰ, নতুন অৰ্ডাৰ বা নতুন বিজনেছ কানেকশ্যন লাভ কৰাৰ সুযোগ থাকিব পাৰে। আগতে যোগাযোগ থকা কোনো ব্যক্তিৰ জৰিয়তে নতুন কামৰ দুৱাৰ খোলাৰ সম্ভাৱনা আছে। কিন্তু লাভৰ আশাত অতি সোনকালে ডাঙৰ ইনভেষ্টমেণ্ট বা ঋণ লোৱাৰ পৰা সাৱধান হওক। কাগজ-পত্ৰ, পাৰ্টনাৰশ্বিপ আৰু টকাৰ লেনদেন ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ। বিশেষ সংকেত, ছেপ্টেম্বৰ মাহত মেঘ ৰাশিৰ বাবে এটা সুযোগক সঠিক সময়ত চিনাক্ত কৰা কথাটোৱেই সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। মাহটোৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত এটা ইতিবাচক পৰিৱৰ্তন বা নতুন সুযোগৰ ইংগিত পোৱা যাব পাৰে। ক'ৰ পৰা আহিব পাৰে ধন লাভৰ নতুন সুযোগ? মেঘ ৰাশি ছেপ্টেম্বৰ 2026 ক'ৰ পৰা আহিব পাৰে ধন লাভৰ সুযোগ? ছেপ্টেম্বৰ 2026ত মেঘ ৰাশিৰ বাবে ধনৰ সুযোগ এটা মাত্ৰ উৎসৰ পৰা নহয়, বৰং আগতে কৰা কাম, নতুন যোগাযোগ আৰু অতিৰিক্ত ইনকামৰ পথৰ পৰা আহিব পাৰে। চাকৰিৰ পৰা নতুন দায়িত্ব, ইনচেণ্টিভ, বোনাছ বা বেতন বৃদ্ধিৰ সুযোগে ইনকাম বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ৰ পৰা নতুন কাষ্টমাৰ, নতুন অৰ্ডাৰ বা আগতে চিনাকি হোৱা কোনো ব্যক্তিৰ জৰিয়তে নতুন বিজনেছ অপৰচুনিটি আহিব পাৰে। বিশেষকৈ পুৰণি কণ্টেক্টৰ পৰা লাভজনক কাম পোৱাৰ সম্ভাৱনা থাকিব পাৰে। অতিৰিক্ত ইনকাম, মূল কামৰ বাহিৰত পাৰ্ট টাইম কাম, কমিশ্যন, অনলাইন কাম বা নিজৰ কোনো স্কিল ব্যৱহাৰ কৰি উপাৰ্জনৰ সুযোগ সৃষ্টি হ'ব পাৰে। পুৰণি টকা, বহুদিন ধৰি পাবলগীয়া কোনো ধন, বাকী পে'মেণ্ট বা আগতে কৰা কামৰ পে'মেণ্ট ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, সহজতে বেছি লাভৰ প্ৰতিশ্ৰুতি দিয়া ইনভেষ্টমেণ্ট বা অচিনাকি ব্যক্তিৰ কথাত টকা লগাব নালাগে। ছেপ্টেম্বৰ মাহৰ ধন লাভৰ লগতে ধন সঞ্চয় কৰাটোও সমানে গুৰুত্বপূৰ্ণ।
বিশেষ সংকেত এই মাহত আপোনাৰ বাবে টকা পইচাৰ আটাইতকৈ শক্তিশালী দুৱাৰ হ'ব পাৰে নিজৰ দক্ষতা, পুৰণি যোগাযোগ আৰু নতুন সুযোগ। মেঘ ৰাশি যি সুযোগটো প্ৰথমতে সৰু যেন লাগিব সেইটোৱে পিছলৈকে গৈ ডাঙৰ ইনকামৰ পথ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ ছেপ্টেম্বৰ মাহৰ কোনকেইটা তাৰিখ বিশেষ শুভ হ'ব পাৰে। 3 ছেপ্টেম্বৰ নতুন কাম আৰম্ভ কৰা বা গুৰুত্বপূৰ্ণ যোগাযোগৰ বাবে ভাল। 7 ছেপ্টেম্বৰ ধন সম্পৰ্কীয় কাম, পে'মেণ্ট বা ব্যৱসায়িক আলোচনাৰ বাবে অনুকূল। 12 ছেপ্টেম্বৰ প্ৰেম, দাম্পত্য জীৱন আৰু সম্পৰ্কৰ বাবে ইতিবাচক দিন। 18 ছেপ্টেম্বৰ চাকৰি, ব্যৱসায় আৰু নতুন সুযোগৰ ক্ষেত্ৰত আগবঢ়াৰ দিন। 24 ছেপ্টেম্বৰ আৰ্থিক লাভ বা নতুন ইনকাম অপৰচুনিটিৰ সংকেত শক্তিশালী হ'ব। 29 ছেপ্টেম্বৰ মাহটোৰ ভিতৰত এটা বিশেষ দিন, নতুন সিদ্ধান্ত, পৰিকল্পনা বা গুৰুত্বপূৰ্ণ কাম আগবঢ়ালে শুভ ফল লাভ কৰিব। শুভ সংখ্যা 3, 7, 9 আৰু 24। বিশেষকৈ 18, 24 আৰু 29 ছেপ্টেম্বৰ এই তিনিটা তাৰিখত আপোনাৰ সকলো দিশৰ পৰা জয় হ'ব। পিছত আহিছোঁ কণ্ঠ সৰু ভুলে লাভৰ সুযোগ হেৰুৱাব পাৰে। ছেপ্টেম্বৰ মাহত মেঘ ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ সাৱধানতাৰ বিষয় হ'ব পাৰে খৰখেদাকৈ সিদ্ধান্ত লোৱা। কোনো লাভৰ সুযোগ আহিলে ভালদৰে নাভাবি লগে লগে টকা ইনভেষ্ট কৰা। অচিনাকি মানুহৰ কথাত সহজে বিশ্বাস কৰা। কাগজ-পত্ৰ বা চুক্তি ভালদৰে নপঢ়াকৈ চহী কৰা আৰু খঙৰ সময়ত ব্যৱসায়িক বা ব্যক্তিগত সিদ্ধান্ত লোৱা। এই সৰু ভুলবোৰে ভাল সুযোগ হাতৰ পৰা আঁতৰাই দিব পাৰে। বিশেষকৈ এতিয়াই কৰিব লাগিব বুলি খৰখেদা নকৰিব। সিদ্ধান্ত লোৱাৰ আগতে এবাৰ পুনৰ পৰীক্ষা কৰক, তেতিয়াহে লাভৰ সুযোগটো সুৰক্ষিত ৰাখিব পাৰে। শুভ সংখ্যা 3, 7, 9 আৰু 24। শুভ ৰং হৈছে ৰঙা, গেৰুৱা আৰু পাতল হালধীয়া। বিশেষ প্ৰতিকাৰ প্ৰতিদিনে পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰি ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব পাৰে। মঙলবাৰে হনুমানজীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিব পাৰে। নিজৰ সামৰ্থ্য অনুসৰি মঙলবাৰে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য বা ৰঙা ফল দান কৰিব পাৰে। আটাইতকৈ ডাঙৰ প্ৰতিকাৰ খঙত সিদ্ধান্ত নোলোৱা আৰু টকাৰ ক্ষেত্ৰত খৰখেদা নকৰা। মেঘ ৰাশি ছেপ্টেম্বৰ 2025 মাহটো আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ খোল খোৱাৰ সুযোগ আহিব পাৰে, কিন্তু সুযোগটো নিজৰ খৰখেদাৰ বাবে যাতে হেৰুৱাব নালাগে সেই কথা মনত ৰাখিব লাগিব। মেঘ ৰাশি ছেপ্টেম্বৰ 2026 তেনে মেঘ ৰাশিৰ জাতক জাতিকাসকল ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত নতুন সুযোগ, ধন লাভ আৰু কৰ্মক্ষেত্ৰৰ উন্নতিৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। কিন্তু মনত ৰাখিব সুযোগ আহিলে খৰখেদা নকৰিব, মানুহক অন্ধভাৱে বিশ্বাস নকৰিব আৰু টকাৰ সিদ্ধান্ত ভালদৰে চিন্তা কৰি ল'ব। আপোনাৰ বাবে শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰখিনিও ভিডিঅ'ত উল্লেখ কৰা হৈছে। যদি আপুনি মেঘ ৰাশিৰ জাতক বা জাতিকা হয় তেন্তে কমেণ্টত জয় মা দুৰ্গা লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰাশিফললৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু আপোনাৰ জীৱনলৈ শুভ শক্তিৰ আগমন হওক। জয় মা দুৰ্গা। ধন্যবাদ।